বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুলে জালে লাহিবিৰিনা উৰণীয়া ওলালে তৰাতি ওলাব। কণমানিটো সংগীতৰ যাত্ৰাত আগবঢ়াই নিবলৈ আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে? হয় মানে অসুবিধা মানে কি আমাৰ মানে আমি ইমান অৰ্থনৈতিকভাৱে সবল নহয় আমাৰ পৰিয়ালটো। তাৰপৰা সহায়ৰ হাত আগবঢ়াবলৈ মানে পৰিয়ালটোত তেনেকৈ ইমান ধৰি লওক চাকৰি বাকৰি থকা মানুহ তেনেকৈ নাই। সকলোৱে কিন্তু ঘৰখনৰ বহুত ছাপৰ্ট মানে ল'ৰাটো আমি যিহেতু দেখিছোঁ কণমানিটোই ভৱিষ্যত বহুত দূৰলৈকে আছে, গতিকেলৈ আমি আশাবাদী এদিন সি এজন ভাল কণ্ঠশিল্পী হ'ব। তোমাৰ মন যায়নে ষ্টুডিঅ'ত গান এটা গাবলৈ? যায় তোমাৰ নিজৰ কণ্ঠৰ গীত হ'ব বুলি মন যায় বাৰু। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আজি আমি উপস্থিত হৈছোঁহি এডোখৰ নতুন ঠাইত। ইতিমধ্যে আপোনালোকে গম পাইছে SK যুৱ সমাজ সামাজিক মাধ্যমে প্ৰতিভাৰ সন্ধানত একোজন নতুন শিল্পী সন্ধান কৰি আছে আৰু ঠিক আজিও এগৰাকী নতুন প্ৰতিভা আমাৰ মাজত উপস্থিত আছে। গতিকেলৈ পোনপ্ৰথমে আমি আজি অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ খুব এটি সুন্দৰ গীতে। প্ৰথমতে আমি কণমানিটো কণ্ঠত এটা সুন্দৰ গীত উপভোগ কোৱা। গুপুতে বুকুতে অকলে এৰি থৈ কোতেনো থাকা গৈ তুমি হিয়াৰে কোনতে অশ্ৰুবাগৰে এতিয়া নীৰৱ হৈ তুমি জ্বলি জ্বলি জীৱনত পুৰি পুৰি সপোনত এতিয়া এন ধাৰকে ললা সাৱতি চকু মেলা সাৰু পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা চকু মেলা সাৰু পোৱা মোলে চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা দেৰে নানা দেৰে নানা দেৰে নানা দেৰে নানা দেৰে নানা দেৰে নানা। আচলতে মোৰতো খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্টৰ মাধ্যমেৰে আপোনালোকে জনাব। কণমানিটো বহুত দিনৰ পৰা ফেচবুকত দেখি আছিলোঁ, খুব সুন্দৰ সুন্দৰ গীত। তেখেতৰ মাতৃ আমাৰ কাষত আছে, তেখেতে আৰু কণমানিটোৰ সৈতে খুব সুন্দৰ সুন্দৰ গীতসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই আহি থাকে আৰু ঠিক সেইদৰে মই সামাজিক মাধ্যমতে দেখি লগ হ'লোঁ আজি আৰু আপোনালোকৰ মাজত আমাৰ চেনেলৰ মাধ্যমেৰে আগবঢ়াই দিয়াৰ চেষ্টা চলাইছোঁ। গতিকেলৈ আমি আশাবাদী যে আপোনালোকে এই ভিডিঅ'টো খুব ভাল পাব আৰু পোনপ্ৰথমে আমি কণমানিটো ক'ৰ হয় সেই কথাখিনি ভালদৰে আপোনালোকক জনাব বিচাৰোঁ। বেটা, তোমাৰ নামটো কি দিয়া? নমস্কাৰ, মোৰ নাম প্ৰাঞ্জুপ্ৰতি মেছ। তুমি কি পঢ়ি আছা? মই ক্লাছ 3। ক্লাছ 3 পঢ়িছা? ক'ত পঢ়িছা? মই জনজাতি প্ৰাথমিক বিদ্যালয়। তোমাক গান কোনে শিকালে? মোৰ ঘৰত মায়ে শিকায় আৰু ক্লাছিকেল ৰীতা চোলাল মেম আৰু কমাৰ্চিয়েল ৰাজদ্বীপ ফুকন ছাৰ। তোমাৰ এতিয়া বয়স কিমান হৈছে? মোৰ বয়স তাৰ বয়স কিমান হৈছে? বয়স ইয়াৰ 8 বছৰ ছমাহ। 8 বছৰ ছমাহ। আপুনি এই মাইকটো লৈ লওকচোন। মোৰ খুব প্ৰিয় গীত বাটৰ শেষতে।
ঠিক আছে। বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ। নতুন নতুন প্ৰতিভা আপোনালোকৰ মাজত আমি আগবঢ়াই দিওঁ আৰু এনে প্ৰতিভাসমূহ যেতিয়া আমি দেখা পাওঁ যেতিয়া লগ পাওঁ সঁচাকৈ আমি সুখী হওঁ আৰু এনে প্ৰতিভাসমূহ ৰাইজৰ মাজলৈ আগবাঢ়ি যাব লাগে আৰু আপোনালোকে অকণমান সহযোগিতা কৰিব অকণমান শ্বেয়াৰ এটা কৰিব বুলি আশা ৰাখিছোঁ। এই মুহূৰ্তত আমি মাতৃ কাষলৈ আহিছোঁ। শিশুটিক ইমান ধুনীয়া এটা পথ দেখাইছে আৰু ইমান সুন্দৰকৈ সংগীতৰ ক্ষেত্ৰখনত আগুৱাই নিছে আৰু তাৰ কাৰণে আমি বিশেষভাৱে আমাৰ সামাজিক মাধ্যমৰ চেনেলৰ পৰা মাতৃক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো জনাই দিয়ক। নমস্কাৰ, মোৰ নাম জ্যোৎস্না মেছ। আমাৰ ঘৰ শিৱসাগৰ শিমলুগুৰি আমোদৰা গাঁও। পোনপ্ৰথমে মই আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকে ইমান ধুনীয়াকৈ আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ দাদা। আপোনাক এই মুহূৰ্তত আপোনাৰ পৰা যথেষ্টখিনি কথা দৰ্শকক আচলতে আমি জনাব বিচাৰিম। শিশুটিক সৰু অৱস্থাৰ পৰা আপুনি সংগীতৰ লগত জড়িত কৰাইছে আৰু এনেই কিমান বয়সৰ পৰা শিশুটিক আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আনিছে? 5 বছৰ বয়সৰ পৰাই বুলি ক'ব লাগিব। এতিয়া এটা পাৰফেক্ট বয়স কিমান হৈছে? ইয়াৰ বয়স 8 বছৰ 6 মাহ। 8 বছৰ 6 মাহ। এতিয়া আকৌ ডিচেম্বৰত মানে 9 বছৰ সম্পূৰ্ণ হ'ব। সামাজিক মাধ্যমত আপোনালোকক আমি দেখি থাকোঁ কণমানিটোৰ সৈতে আপুনি দুইজনে ডুৱেট পৰিৱেশন কৰি থাকে। ল'ৰাৰ লগতে এনেই খুব ভাল লাগে আৰু যিয়ে নহওক এই মুহূৰ্তত আমি শুনিবলৈ বিচাৰিম মাতৃ আৰু পুত্ৰৰ সৈতে এটি গীত। কোনটো গীত শুনাব এই মুহূৰ্তত? দীপেন বৰুৱাদেৱৰ জোনটি ওলালে তৰাতি ওলাব, সেই গীতটিকে অকণমান গুণগুণাই ঠিক আছে দিয়ক। জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱেও কি আই বুকুৱেও মান পাই সুধিলে বুকু ভাগি যায়। জোনটি ওলালে তৰাতি ওলাব মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মলাই যায়। মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মলাই যায়। ফুলে কিনো ফুলে মৰমৰে কলি হালে কি নহলে বতাহ পাই জোনক জানো সুধি চাই। জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই। বুকুৱেও কি আই বুকুৱেও মান পাই সুধিলে বুকু ভাগি যায়। জোনটি ওলালে তৰাতি ওলাব ও জানই বতাহ জানই বৰচিলা জানই পাহি চিঙি লৈ যায়।
জানুই বতাহ জানুই বৰদৈ চিলা জানুই পাহি চিঙি লৈ যায় ৰৈ ৰৈ চপে আজলি কলিতে কোনে আহি দিব হাত বুলাই জোনক জানো সুধি চাই জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে কিয়াই বুকুৱে মাং পাই সুধিলে বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব ধন্যবাদ পৰিৱেশখন আৰু খুব সুন্দৰ কণ্ঠ কণমানিটি আৰু এই মুহূৰ্তত আৰু এটি গীত আমি শুনিবলৈ চেষ্টা কৰোঁ তুমি আটাইতকৈ কিহৰ গীত বেছি গাই ভাল পোৱা কাৰ গীত বেছি গাই ভাল পোৱা মোৰ পাহৰি থাকিলো না পাহৰি থাকিলে জুবিন গাৰ্গদেৱৰ আৰু ৰাভা সংগীত ভূপেন হাজৰিকাদেৱৰ গীত সেনেকৈ কবা জুবিন গাৰ্গদেৱৰ গীত হেৰি কি আছিলে কামপুৰতো কোনে গাইছিলে পাহৰি থাকিলো ৰাভা সংগীত ৰাভা সংগীত বুলি ক'লি ৰাভা সংগীত জুবিন গাৰ্গদেৱৰ গীত সেনেকৈ কবা কোৱা তুমি কাৰ গীত বেছি গাই ভাল পোৱা মোৰ ৰাভা সংগীত আৰু জুবিন গাৰ্গদেৱৰ গান আৰু এইটো ঠিক আছে তুমি এই মুহূৰ্তত এতিয়া ৰাভা সংগীতকে শুনাই দিয়া লৈ লোৱা কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ হিয়াৰ গভীৰ তলি চোতালত মোৰে হিয়াৰ গভীৰ তলিত চোতালত মোৰে তোমাৰে ই যে তোমাৰে প্ৰিয়া তোমাৰে কাৰ সেই চম্পাৰ আলফুলীয়া আঙুলিৰ বলনিত মোহনীয়া কাৰ সেই চম্পাৰ আলফুলীয়া আঙুলিৰ বলনিত মোহনীয়া পাবলৈ আশা কৰে হিয়াই মোৰে পাবলৈ আশা কৰে হিয়াই মোৰে তোমাৰে ই যে তোমাৰে প্ৰিয়া তোমাৰে কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণুকৈ ধন্যবাদ ঘৰত এতিয়া কোন কেনেকে আছে আমাৰ ঘৰত অ। মা দেউতা ভাইটি এটা তাৰপৰা দাদা নবৌ ভতিজা এটা বা আছিলে বিয়া হ'ল আমি মাক দেউতাক আৰু ল'ৰা হয় এতিয়া সংগীতৰ ক্ষেত্ৰখনত আপোনালোকে কিদৰে পৰিকল্পনা কৰিছে কেনেদৰে আগুৱাই নিম বুলি ভাবিছে আগুৱাই নিম বুলি সপোনটো বহুতে আছে বাৰু যিমানখিনি দিব লাগিছিলে সিমানখিনি আমি দিব পৰা নাই কিন্তু আগুৱাই নিম বুলি মাক দেউতাকৰ যথেষ্ট সপোন আৰু যথেষ্ট দুখ কষ্টৰ মাজেৰে মানে আমি ল'ৰাটোক আগুৱাই নিছোঁ বাকী বাণীবদ্ধ কৰিছে নেকি বা সংগীত বাণীবদ্ধ কৰিছে নেকি নাই এতিয়ালৈকে কৰা নাই বাৰু হয়
আৰু এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বা এই ক্ষেত্ৰখনত আপোনালোকে গতানুগতিকভাৱে লাগি থাকিবলৈ কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে? এতিয়া মানে খোলাকৈ কওক। আমি তেনেকে আমাৰ দেউতাকে মাকে মানে ইমান লগতে কাটি লওক কণমানিটো সংগীতৰ যাত্ৰাত আগবঢ়াই নিবলৈ আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে? হয় মানে অসুবিধা মানে কি আমাৰ মানে আমি ইমান অৰ্থনৈতিকভাৱে সবল নহয় আমাৰ পৰিয়ালটো। তাৰপৰা সহায়ৰ হাত আগবঢ়াবলৈ মানে পৰিয়ালটোত তেনেকে ইমান ধৰি লওক চাকৰি বাকৰি থকা মানুহ তেনেকে নাই। সকলোৱে কিন্তু ঘৰখনত বহুত ছাপৰ্ট মানে ল'ৰাটোক হ'ব, আপুনি দুখ নকৰিব। আৰু আমি যিহেতু দেখিছোঁ কণমানিটিৰ ভৱিষ্যত বহুত দূৰলৈকে আছে, গতিকেলৈ আমি আশাবাদী এদিন সি এজন ভাল কণ্ঠশিল্পী হ'ব। আৰু আজি 21 তাৰিখ ন, 21 জুন 2026 তাৰিখে আজি আমি কণমানিটোক লগ পাইছোঁ। আৰু আমি এটি সামাজিক মাধ্যমৰ জৰিয়তে আমি এটি বাৰ্তা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। যদি দৰ্শকৰ অভূতপূৰ্ব সহযোগিতা পাওঁ আৰু খুব সুন্দৰভাৱে যদি দৰ্শকে আমাৰ এই ভিডিঅ'টোত সঁহাৰি জনায়, তেন্তে কণমানিটি কণ্ঠত ষ্টুডিঅ'ত বাণীবদ্ধ কৰিবলৈ আমি এটি গীত বাণীবদ্ধ কৰিবলৈ আমি এটি পদক্ষেপ হাতত ল'ম। তোমাৰ মন যায়নে ষ্টুডিঅ'ত গান এটা গাবলৈ? যায়। তোমাৰ নিজৰ কণ্ঠৰ গীত হ'ব বুলি মন যায় বাৰু। মন যায়? ষ্টুডিঅ'ত তুমি গাইছা নাই? আজিলৈকে নাই পোৱা। যদি আজি এই ভিডিঅ'টো চোৱাৰ পাছত টিভি চেনেলসমূহ তোমালোকৰ ঘৰলৈ আহে, তোমাৰ মনটো ভাল লাগিবনে? লাগিব। ভাল। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত।